এটা সুস্থ শৰীৰে এটা সুস্থ মন গঢ়ি তোলাত বহুত বেছি অৱদান আছে আৰু এটা সুস্থ মনে এটা সুস্থ পৰিৱেশ গঢ়াত আমাক সকলোকে উৎসাহিত কৰি থাকে। তাৰ কাৰণে আমি ৰাতিপুৱাই যিমান পাৰি সোনকালে উঠিব লাগে, যিটো নেকি আমাৰ অসমত ব্ৰহ্মপুৱা বুলি কয়। এইটো 4:30 বজাতে আৰম্ভ হয়। 4:30 নিতেও নুঠিলেও 5টা, তাৰপাছত উঠি অলপ খোজকাঢ়িব লাগে। সেইটো কথা সকলোৱে জানে, কিন্তু মানুহ যিহেতু বহুত জ্ঞানী হৈ গ'ল, আমি জানি শুনিও আমি বহুত ভুল কাম কৰোঁ। সেইটোৱে আচলতে এটা কথা ভাবি বহুত দুখ লাগে। মই কমেও আমাৰ ঘৰৰ পৰা 10-12 কিলোমিটাৰলৈকে মই চাৰিও চাইড ঘূৰিছোঁ। সেয়া আপুনি খাগৰা কওক, টংলা কওক, আপুনি খাগৰা বাৰী কওক, মাগুৰমাৰী কওক, আৰু নানান দিশ। সেই আগৰ ধৰণে আমি যেতিয়া ডেকা আছিলোঁ বুলি ক'ব লাগিব, আমি যেতিয়া 18-19 ইয়াৰ্ছ আছিলোঁ, তেতিয়া যিমান নেকি আমাৰ বয়সীয়াল ল'ৰা আছিল, চাকৰিৰ প্ৰতি আগ্ৰহী আছিল, এটা ইণ্টাৰভিউ দিয়াৰ কাৰণে যিবিলাক লোকে নেকি বহুত চেষ্টা কৰি আছিল, তেনেধৰণে আজিৰ দিনত দেখা পোৱা নাযায়। কাৰণ অগ্নিবীৰ আহি গ'ল, আৰু সেনেকুৱাকৈ চাকৰি যথেষ্ট আছে যদিও আজিৰ দিনত মানুহে কষ্ট কৰি চাকৰি লোৱাটো অলপ হাৰ মানা ধৰণৰ হৈ গ'ল। তাৰ পাছত আহি গ'ল ওচৰ চুবুৰীয়া মানুহে আপোনাক যিবিলাক নেকি কথা ক'ব, সেইবিলাকৰ প্ৰতিও টকাৰ প্ৰতি কি হ'ল, আকৃষ্টটো বেছি হৈ গ'ল। ইমান বেকাৰ আছোঁ, সেনেকুৱা এটা আপোনাৰ মনত জাগি উঠি থাকে। এই ইমান বেকাৰ, বাহিৰতে যাওঁ, কাম কৰিম, এনেকা 18,000 20,000 পাম, সেনেকুৱা ধৰণৰ চিন্তা। পৰিবাৰ পোহপাল দিম, আৰু আজিকালি চাকৰি বুলি কোৱা বস্তু ইমান যুঁজিও লাভ নাই, সেনেকুৱা ধৰণৰ। কিন্তু সেইবোৰ লোকে বাহিৰত যায়, কষ্ট কৰেও, ঘৰত আহি আকৌ এবাৰ নিজকে সংস্থাপন কৰি লয় কোনো এটা দিশত, তেনেকুৱা ধৰণৰ। কিন্তু মোৰ আজিৰ আচল উদ্দেশ্যটো এইটো যে ৰাস্তাত কিয় বাৰু মানুহবিলাক নোলায়? এই ৰাতিপুৱা খোজকাঢ়া, ৰাতিপুৱা অলপ ব্যায়াম কৰা, আৰু যোগাসনটো আমিতো বাদেই দিয়ক। আমাৰ গাঁও অঞ্চলত বৰ্তমান দিশত এনেকুৱা ধৰণৰ অৱস্থা হৈ গৈছে, মানুহে ৰাস্তাত খোজকাঢ়িবলৈ ওলাবলৈ টান পোৱা হ'ল। চাবলৈ গ'লে আমি যিবিলাক নেকি গুৱাহাটী চিটি আছে, দিল্লী চিটি আছে, কলকাতা চিটি আছে, আৰু এনেকুৱা নানান চিটি আছে, মই নিজে দেখিছোঁ আৰু মই প্ৰত্যক্ষদৰ্শী। তাত এনেকুৱা আমাৰ গাঁৱতকৈ বেছি সেইবোৰ ঠাইত এক্টিভ, কাৰণ তেওঁলোক বহুত সজাগ আমাৰ গাঁৱৰ তুলনাত। আমাক মাত্ৰ বচাই ৰাখিছে যদি এই গছ গছনিয়ে বচাই ৰাখিছে, আমাক এটা ভাল অক্সিজেন প্ৰদান কৰি আমাক অলপ বেমাৰৰ পৰা মুক্ত কৰি ৰাখিছে। কিন্তু মই আজি যিমান কেইখন গাঁৱৰ মাজেদি মই দৌৰিছোঁ, মই এটাই দেখিছোঁ যে যিমান নেকি ডেকা ৰাস্তাত ওলাই আহিব লাগে, ডেকাৰ সলনি যিমান নেকি বয়সীয়াল ব্যক্তি আছে, যিবিলাক নেকি কোনোবাই বেমাৰত ভুগি আছে, কোনোবাই বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ, যাতে মোৰ ভৱিষ্যতে যাতে বেমাৰ আজাৰ নহওক, তেনেধৰণে চিন্তা এটা কৰি তেওঁলোকে ৰাস্তাত নিতৌ মই দেখা পাইছোঁ। আজি মোৰ কমেও 13-14 বছৰ হ'ল দৌৰি থকা। 13-14 হোৱা নাই, কিজানি 13 এনেকুৱা হৈছে। কিন্তু মোৰ আজিলৈকে একো বেমাৰ আজাৰ নাই। মই ধান বানাই মিলত থাকোঁ কাৰণে মোৰ জাষ্ট চৰ্দিটো হয়, আৰু কেতিয়াবা বিয়া কাজ চাৰ্ডত অলপ বেছিকৈ খাই পাওঁ, সেইটো কাৰণে অলপ পেটৰ কণ্ডিশ্যনটো প্ৰব্লেম দিয়ে।
তাৰ বাদে আজিলৈকে মোৰ একো সেনেকুৱা অসুবিধা হোৱা নাই। আশা কৰোঁ আজিৰ দিনত আপুনি এটা উপলব্ধি কৰক। বাৰু আপুনি এবাৰ ভাবি চাওকচোন, আপুনি যিখন গাঁৱত নেকি বসবাস কৰে, সেইখন গাঁৱৰ কিমানজন মানুহে নেকি আজিৰ তাৰিখত ৰাতিপুৱা উঠি খোজকাঢ়ে বা দৌৰে বা এক্টিভ আছে, ফিজিকেলি এক্টিভ আছে, আৰু কোনজন লোকৰ কি বেমাৰ, সেই বেমাৰৰ পৰা কি কৰিলে পৰিত্ৰাণ হ'ব পাৰে, সেনেকুৱা ধৰণৰ অলপ চিন্তা কৰকচোন। অকল নিজৰ কাৰণে চিন্তা কৰি থকাটো কেতিয়াও জীৱন হ'ব নোৱাৰে। আপুনি বেলেগকো অলপ উপদেশ দিয়ক, আপুনি নিজে এটা উপদেশ হোৱাৰ চেষ্টা কৰক। ধন্যবাদ।